हेलो स्टूडेंट्स तुम्हालोकर बहुते मुक कमेंट करी आसिला जे तुम्हालोকক এইবাৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰৰ ওপৰত ভিডিও লাগে গটিকে তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই তোমালোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নৰ উত্তৰৰ ওপৰত আলোচনা কৰাই দিয়াৰ লগতে পুৰণি কোৱেশ্চন পেপাৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহি গৈছে সেই সম্পৰ্কে আলোচনা কৰাই দিম আৰু মই কিদৰে প্ৰস্তুতি চলাইছিলো অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত মই কিদৰে ৰ্যাঙ্ক 1 হৈছিলো কটন বিশ্ববিদ্যালয়ত ৰ্যাঙ্ক 4 হৈছিলো মোৰ সম্পূৰ্ণ অভিজ্ঞতাৰ পৰা আজি মই তোমালোকক গোটে প্ৰশ্নটো আলোচনা কৰাই দিম আৰু তোমালোকে মোক প্ৰশ্ন কৰি আছিলা যে তোমালোকে সিলেবাস হিচাপে কি পঢ়িব লাগিব সোৱা তোমালোকে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰা বিএ 6 সেমিষ্টাৰলৈ সম্পূৰ্ণ অসমীয়া অনাৰ্স সিলেবাস পঢ়িব লাগিব মই সেই সিলেবাসৰ ওপৰত ভিত্তি কৰি আজি গোটে প্ৰশ্ন উত্তৰ মই তোমালোকক আলোচনা কৰাই দিম আৰু আহিবলগীয়া পৰৱৰ্তী ভিডিঅ'সমূহতো মই তোমালোকক বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰা বিএ 6 সেমিষ্টাৰলৈ সম্পূৰ্ণ অসমীয়া অনাৰ্স সিলেবাসৰ ওপৰত ভিত্তি কৰি গোটে প্ৰশ্নটো আলোচনা কৰাই দিম গতিকে তোমালোকে এতিয়া প্ৰথমটি প্ৰশ্নৰ পৰা চাই যোৱা মই প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম আৰু তোমালোকে বহি এখন উলিয়াই লোৱা গোটে প্ৰশ্নটো লিখি ল'ব পাৰিবা আৰু এটা গুৰুত্বপূৰ্ণ কথা তোমালোকে বহিখনত ধুনিয়াকৈ সিৰিয়ালি গোটে প্ৰশ্নটো লিখি যোৱা মই পৰৱৰ্তী ভিডিঅ'বোৰটো ধুনিয়াকৈ গোটে সিলেবাসৰ ওপৰত ভিত্তি কৰি গোটে প্ৰশ্নটো আলোচনা কৰাই দিম সকলোৱে ভালদৰে পঢ়ি থাকা সকলোৱে নিজৰ প্ৰস্তুতি চলাই থাকা সো এটা প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম আমাৰ প্ৰথম প্ৰশ্ন আজি নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি আৰু মই ইতিমধ্যে কৈ দিও এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ত এমএ এন্ট্ৰেন্স পৰীক্ষাত ইতিমধ্যে আহি গৈছে পুৰণি কোৱেশ্চন পেপাৰত সো উত্তৰ জীবন বৰ অনুপম নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি জীবন বৰ অনুপম মনত ৰাখিবা পুৰণি কোৱেশ্চন পেপাৰ আহি গৈছে পৰৱৰ্তী প্ৰশ্ন নিৰ্মল প্ৰভা বৰদলৈৰ সাহিত্যিক ছদ্মনাম কি নিৰ্মল প্ৰভা বৰদলৈৰ সাহিত্যিক ছদ্মনাম নীলা বাইদেউ মনত ৰাখিবা আৰু প্ৰথম যেটো প্ৰশ্ন আছিল নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি জীবন বৰ অনুপম পুৰণি কোৱেশ্চন পেপাৰত ইতিমধ্যে আহি গৈছে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে পৰৱৰ্তী প্ৰশ্ন পহিলা তাৰিখ কাৰ ৰচনা পহিলা তাৰিখ কাৰ ৰচনা শাৰদা বৰদলৈৰ ৰচনা মনত ৰাখিবা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো নেক্সট কোৱেশ্চন তাৰ আগতে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল ইয়াৰ লগতে জড়িত হৈ আছে যে পহিলা তাৰিখ আৰু মগৰিবৰ আজান মনত ৰাখিবা মগৰিবৰ আজান পহিলা তাৰিখ আৰু মগৰিবৰ আজান কাৰ ৰচনা শাৰদা বৰদলৈৰ ৰচনা মনত ৰাখিবা পহিলা তাৰিখ আৰু মগৰিবৰ আজান শাৰদা বৰদলৈৰ ৰচনা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি জনাগাভৰুৰ গীতৰ নায়ক কোন উত্তৰ গোপীচন্দ কোঁৱৰ জনাগাভৰুৰ গীতৰ নায়ক কোন গোপীচন্দ কোঁৱৰ আৰু মই কটন বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ত যেতিয়া এমএ এন্ট্ৰেন্সৰ পৰীক্ষা দি আছিলো তেতিয়া এই প্ৰশ্নটো আহিছিলে অসমীয়া বিষয়ত এমএ এন্ট্ৰেন্স পৰীক্ষাত এই প্ৰশ্নটো আহিছিলে সোৱা কটন বিশ্ববিদ্যালয়ত জনাগাভৰুৰ গীতৰ নায়ক কোন গোপীচন্দ কোঁৱৰ মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি যে লোক সমাজে বেদৰ বাণী জ্ঞান কৰা লোক সাহিত্যবিদ কি ডাকৰ বচন লোক সমাজে বেদৰ বাণী জ্ঞান কৰা লোক সাহিত্যবিদ হৈছে ডাকৰ বচন মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি পৰৱৰ্তী প্ৰশ্ন সাহিত্য কি প্ৰৱেশ কাব্যৰ ৰচক কোন ৰুদ্ৰ কণ্ডলী সাহিত্য কি প্ৰৱেশ কাব্যৰ ৰচক কোন ৰুদ্ৰ কণ্ডলী পৰৱৰ্তী প্ৰশ্নলৈ গৈছো এই প্ৰশ্নটো পুৰণি কোৱেশ্চন পেপাৰত ইতিমধ্যে আহি গৈছে তোমালোকৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ত এমএ এন্ট্ৰেন্স পৰীক্ষাটো আহি গৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ত এমএ এন্ট্ৰেন্স পৰীক্ষাটো আহি গৈছে যে প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি মাধৱ কণ্ডলী মনত ৰাখিবা প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম হৈছে মাধৱ কণ্ডলী পৰৱৰ্তী প্ৰশ্ন এই প্ৰশ্নটো পুৰণি কোৱেশ্চন পেপাৰত আহি গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কটন বিশ্ববিদ্যালয়ত আহি গৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত আহি গৈছে মাধৱ কণ্ডলী কোনজন ৰজা ৰাজকবি আছিল নাইবা মাধৱ কণ্ডলী কোনজন ৰজা ৰাজপৃষ্ঠপোষকতা লাভ কৰিছিল প্ৰশ্নটো দুই ধৰণে আহিব পাৰে সোৱা উত্তৰ বৰাহী ৰজা মহামাণিক্যৰ ৰাজকবি আছিল বা ৰাজপৃষ্ঠপোষকতা লাভ কৰিছিল মাধৱ কণ্ডলী কোনজন ৰজা ৰাজকবি আছিল উত্তৰ বৰাহী ৰজা মহামাণিক্য মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ পৰৱৰ্তী প্ৰশ্ন দুৰ্গা বৰৰ গীতি ৰামায়ণত মুঠ কেইটা গীত সন্নিৱিষ্ট হৈছে সোৱা গীতি ৰামায়ণৰ ৰচক হৈছে দুৰ্গা বৰ মনত ৰাখিবা আৰু দুৰ্গা বৰৰ গীতি ৰামায়ণত মুঠ কেইটা গীত সন্নিৱিষ্ট আছে 58টা গীত সন্নিৱিষ্ট আছে মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি পৰৱৰ্তী প্ৰশ্ন হৈছে শংকৰদেৱে কাৰ টুলত শিক্ষা গ্ৰহণ কৰিছিল মহেন্দ্ৰ কণ্ডলীৰ টুলত শিক্ষা গ্ৰহণ কৰিছিল আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি মনত ৰাখিবা শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কমন প্ৰশ্ন হয় যে শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থ
গ্ৰন্থখনৰ নাম হৰিশ্চন্দ্ৰ উপাখ্যান মনত ৰাখিবা আৰু শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম ইতিমধ্যে পুৰণি কুৱেশ্যন পেপাৰটো আহি গৈছে মই যেতিয়া কটন বিশ্ববিদ্যালয়ত এম এ এন্ট্ৰেন্স পৰীক্ষা দি আছিলোঁ অসমীয়া বিষয়ত তেতিয়া আহিছিলে যে শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম মন মেৰি ৰাম স্বৰ্ণেহি লাগু আৰু তেওঁ তীৰ্থ ভ্ৰমণৰ সময়ত বদৰিকা আশ্ৰমত তেওঁ ৰচনা কৰিছিল মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় ইম্পৰ্টেণ্ট প্ৰশ্ন শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি আখ্যা দিয়া হয় আৰু লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি আখ্যা দিছিল মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন ৰাম বিজয় নাটৰ মূল কি আদিকাণ্ড ৰামায়ণ আৰু ৰাম বিজয় নাটৰ ৰচক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মনত ৰাখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰাম বিজয় নাটৰ ৰচক আৰু ৰাম বিজয় নাটৰ মূল হৈছে আদিকাণ্ড ৰামায়ণ ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাম বিজয় নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল কোচবিহাৰত প্ৰথম প্ৰশ্ন হয় ৰাম বিজয় নাটৰ মূল কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ৰাম বিজয় নাটৰ মূল কি আদিকাণ্ড ৰামায়ণ উত্তৰ হৈছে আদিকাণ্ড ৰামায়ণ পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন ৰাম বিজয় নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল কোচবিহাৰত ৰচনা কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন হৈছে শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম কি ইতিমধ্যে মই আলোচনা কৰাই দিছোঁ যে মন মেৰি ৰাম স্বৰ্ণেহি লাগু হৈছে শংকৰদেৱৰ প্ৰথম বৰগীত আৰু শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম আছিলে হৰিশ্চন্দ্ৰ উপাখ্যান মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম হৈছে মন মেৰি ৰাম স্বৰ্ণেহি লাগু তেওঁ তীৰ্থ ভ্ৰমণৰ সময়ত বদৰিকাশ্ৰমত তেওঁ ৰচনা কৰিছিল আৰু এই প্ৰশ্নটো কটন বিশ্ববিদ্যালয়ত অসমীয়া এম এ এন্ট্ৰেন্স পৰীক্ষাত আহিছিলে পৰৱৰ্তী প্ৰশ্ন যে গুৰু ভটিমাৰ প্ৰৱৰ্তক কোন গুৰু ভটিমাৰ প্ৰৱৰ্তক মহাপুৰুষ মাধৱদেৱ মনত ৰাখিবা গুৰু ভটিমাৰ প্ৰৱৰ্তক মহাপুৰুষ মাধৱদেৱ পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ যোৱাৰ আগতে আৰু এটা প্ৰশ্ন জড়িত হৈ আছে ইয়াৰ লগতে ইম্পৰ্টেণ্ট প্ৰশ্ন যে চৰিত তোলা প্ৰথাৰ প্ৰৱৰ্তক কোন ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে এই প্ৰশ্নটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এন্ট্ৰেন্স পৰীক্ষাত আহিছিল যে চৰিত তোলা প্ৰথাৰ প্ৰৱৰ্তক কোন মাধৱদেৱ মহাপুৰুষ মাধৱদেৱ মনত ৰাখিবা চৰিত তোলা প্ৰথাৰ প্ৰৱৰ্তক মহাপুৰুষ মাধৱদেৱ মনত ৰাখিবা মহাপুৰুষ মাধৱদেৱ গুৰু ভটিমাৰ প্ৰৱৰ্তক মাধৱদেৱ আৰু চৰিত তোলা প্ৰথাৰ প্ৰৱৰ্তকো মহাপুৰুষ মাধৱদেৱ মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আৰু গুৰু ভটিমাৰ প্ৰৱৰ্তক ইতিমধ্যে মই কৈ দিছোঁ মাধৱদেৱ পৰৱৰ্তী প্ৰশ্ন হৈছে বিহুগীতবোৰ সাধাৰণতে কোনটো চন্দত ৰচনা কৰা হয় বিহুগীতবোৰ সাধাৰণতে ত্ৰিপদী চন্দত ৰচনা কৰা হয় মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন এই প্ৰশ্নটো ইতিমধ্যে মই এম এ এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ সময়তো আহিছিলে কটন বিশ্ববিদ্যালয়ত যে কামৰূপত জোৰা নামক কি বুলি কোৱা হয় সিঁচা গীত বুলি কোৱা হয় মনত ৰাখিবা কামৰূপত জোৰা নামক কি বুলি কোৱা হয় সিঁচা গীত বুলি কোৱা হয় ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি যে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিলে বন ফৰিঙৰ ৰং মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন বহীত লিখি ল'বা তোমালোকে পাৰিলে বহীত সকলোৱে গোটেই প্ৰশ্নটো লিখি ল'বা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব এই প্ৰশ্নটো তোমালোকে প্ৰতি বছৰে অহা দেখা পাবাই তোমালোকে ইম্পৰ্টেণ্ট প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এন্ট্ৰেন্স পৰীক্ষাত আহি গৈছে যে অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব শীৰ্ষক গ্ৰন্থখনৰ লেখক কালিৰাম মেধি মনত ৰাখিবা 1936 চনত তেওঁ এখন ৰচনা কৰিছিল লিখিছিল 1936 চন মনত ৰাখিবা 1936 চনত ৰচনা কৰিছিল 1936 অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব শীৰ্ষক গ্ৰন্থখনৰ লেখক কালিৰাম মেধি আৰু 1936 চনত তেওঁ ৰচনা কৰিছিল মনত ৰাখিবা 1936 চন পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ৰূপৰ টিলিঙাৰ মাত কবিতা সংকলনৰ ৰচক কোন ৰূপৰ টিলিঙাৰ মাত কবিতা সংকলনৰ ৰচক মহেন্দ্ৰ বৰা মনত ৰাখিবা মহেন্দ্ৰ বৰা পৰৱৰ্তী প্ৰশ্ন আমাৰ যে গোলাপী জামুৰ লগ্ন কবিতা পুথিখনৰ ৰচক কোন নীলমণি ফুকন কনিষ্ঠ ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন মনত ৰাখিবা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পৰৱৰ্তী প্ৰশ্ন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া
পুথিখনৰ নাম কি ইয়াৰ ৰচক কোন মনত ৰাখিবা মৃত্যুঞ্জয় উপন্যাস আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰ ৰচক জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম অৰ্থাৎ মৃত্যুঞ্জয় উপন্যাস আৰু ইয়াৰ ৰচক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল মনত ৰাখিবা জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ অৰ্থাৎ উপন্যাসখনৰ নাম হৈছে মৃত্যুঞ্জয় আৰু ইয়াৰ ৰচক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পুথিখনৰ নাম আছিল মৃত্যুঞ্জয় উপন্যাস আৰু ইয়াৰ ৰচক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মনত ৰাখিবা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম আৰু একমাত্ৰ মহিলা কোন মামণি ৰয়ছম গোস্বামী জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম আৰু একমাত্ৰ মহিলা কোন মামণি ৰয়ছম গোস্বামী আৰু ইতিমধ্যে মই আলোচনা কৰাই দিলোঁ যে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি মৃত্যুঞ্জয় উপন্যাস আৰু ইয়াৰ ৰচক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম আৰু একমাত্ৰ মহিলা কোন মামণি ৰয়ছম গোস্বামী আছামিজ মেৰেজ চিষ্টেম এই প্ৰশ্নটো কটন বিশ্ববিদ্যালয়ত মই এণ্ট্ৰেন্স পৰীক্ষা দিয়াৰ সময়ত আহিছিলে অসমীয়া বিষয়ত যে আছামিজ মেৰেজ চিষ্টেম গ্ৰন্থৰ ৰচক কোন হেমচন্দ্ৰ বৰুৱা আৰু সাহিত্য দৰ্শন কাৰ ৰচনা মনোৰঞ্জন শাস্ত্ৰী ৰচনা সাহিত্য দৰ্শন কাৰ ৰচনা মনোৰঞ্জন শাস্ত্ৰী ৰচনা গুৱাহাটী বিশ্ববিদ্যালয়ত এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে অসমীয়া বিষয়ত পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ যে সাহিত্য বিদ্যা পৰিক্ৰমা গ্ৰন্থখনৰ লেখক কোন তীৰ্থনাথ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ত এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে অসমীয়া বিষয়ত মই দিয়াৰ সময়ত আহিছিলে যে সাহিত্য বিদ্যা পৰিক্ৰমা গ্ৰন্থখনৰ লেখক কোন তীৰ্থনাথ শৰ্মা পৰৱৰ্তী প্ৰশ্ন অসমীয়া কবিতাৰ ছন্দ পুথিখনৰ লেখক কোন মহেন্দ্ৰ বৰা পৰৱৰ্তী প্ৰশ্ন অসমীয়া সাহিত্য ৰূপৰেখা শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন মহেশ্বৰ নেওগ পৰৱৰ্তী প্ৰশ্ন ৰমন্যাসবাদ গ্ৰন্থখন কাৰ ৰচনা মহেন্দ্ৰ বৰাৰ ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো অহাৰ সম্ভাৱনা খুবেই আছে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি যে সাহিত্য আৰু প্ৰেম নামৰ গ্ৰন্থখনৰ লেখক কোন ডক্টৰ বাণীকান্ত কাকতি মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনাম কি ভৱানন্দ পাঠক ইম্পৰ্টেণ্ট প্ৰশ্ন এতিয়া আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ যে আধুনিক অসমীয়া সাহিত্যত কোনে প্ৰথমতে অমৃতাক্ষৰ ছন্দ ব্যৱহাৰ কৰে ৰমাকান্ত চৌধুৰী এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি মোৰ জীৱন সোৱৰণ ইম্পৰ্টেণ্ট প্ৰশ্ন অগ্নি কবি বুলি কাক কোৱা হয় কমলাকান্ত ভট্টাচাৰ্যক কোৱা হয় পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি অগ্নি কবি বুলি কাক কোৱা হয় কমলাকান্ত ভট্টাচাৰ্যক কোৱা হয় চিন্তানল আৰু চিন্তা তৰংগ কাৰ ৰচনা চিন্তানল আৰু চিন্তা তৰংগ কাৰ ৰচনা কমলাকান্ত ভট্টাচাৰ্যৰ ৰচনা ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে এই প্ৰশ্নটো ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এম এ এণ্ট্ৰেন্স পৰীক্ষাত অসমীয়া বিষয়ত এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহি যোৱা বুলি তোমালোকক মই ইতিমধ্যে কৈ থওঁ ইম্পৰ্টেণ্ট প্ৰশ্ন যে চিন্তানল আৰু চিন্তা তৰংগ কাৰ ৰচনা কমলাকান্ত ভট্টাচাৰ্যৰ ৰচনা ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন অসমীয়া ল'ৰাৰ মিত্ৰ কোনে ৰচনা কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকনে ৰচনা কৰিছিল অসমীয়া ল'ৰাৰ মিত্ৰ কোনে ৰচনা কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকনে ৰচনা কৰিছিল পৰৱৰ্তী প্ৰশ্ন হেমচন্দ্ৰ গোস্বামীৰ কবিতা পুথিখনৰ নাম কি ফুলৰ চাকি মনত ৰাখিবা হেমচন্দ্ৰ গোস্বামীৰ কবিতা পুথিখনৰ নাম ফুলৰ চাকি পৰৱৰ্তী প্ৰশ্ন যুদ্ধক্ষেত্ৰত আহোম ৰমণী কোনে লিখিছিল কবি হিতেশ্বৰ বৰবৰুৱাই লিখিছিল পৰৱৰ্তী প্ৰশ্ন এই প্ৰশ্নটো কটন বিশ্ববিদ্যালয়ত ইতিমধ্যে আহি গৈছিলে অসমীয়া এম এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তো আহিছিলে অসমীয়া বিষয়ত এম এণ্ট্ৰেন্স পৰীক্ষাত যে প্ৰথম অসমীয়া ছনেটৰ ৰচক কোন প্ৰথম অসমীয়া ছনেটৰ ৰচক হেমচন্দ্ৰ গোস্বামী প্ৰথম অসমীয়া ছনেটৰ ৰচক হেমচন্দ্ৰ গোস্বামী তেওঁৰ প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া ছনেট মনত ৰাখিব প্ৰথম অসমীয়া ছনেট কবিতা প্ৰথম অসমীয়া ছনেটৰ ৰচক কোন হেমচন্দ্ৰ গোস্বামী তেওঁৰ প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া ছনেট কবিতা গতিকে আজিৰ কাৰণে আমি ইয়াতে আলোচনা সামৰিম তোমালোকে পৰৱৰ্তী ভিডিঅ'বোৰ চাই থাকিবা গোটেই প্ৰশ্নটো আলোচনা কৰাই দিম গতিকে আজি আমি ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ আজি এইটো অন্তিম প্ৰশ্ন আছিলে গতিকে সকলোৱে নিজৰ প্ৰস্তুতি ভালদৰে চলাই থাকিবা আৰু তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে এই চেনেলতে পাই থাকিবা গতিকে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোৱে ভালদৰে পঢ়ি থাকিবা গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো যে আমি সামৰিছোঁ